হেল্ল' বন্ধুসকল, সকলোকে সায়েন্স ক্লাছেছ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 10ৰ জীৱন প্ৰক্ৰিয়া নামৰ চেপ্টাৰটোৰ কেইটামান MCQ প্ৰশ্ন লৈ আহিছোঁ, যিবোৰ কনচেপ্ট বেছ হ'ব। সহজে মনত ৰখাৰ বাবে প্ৰশ্নবোৰৰ ছবি সংযোগ কৰাৰ লগতে এনে ভিডিঅ'ৰ জৰিয়তে কম সময়ত অধিক শিকিবলৈ আৰু ভিডিঅ'টোৰ নটিফিকেশ্যন আগতে লাভ কৰিবলৈ ভিডিঅ'টো ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু লাইক কৰি শেষলৈকে চাওক। তেতিয়াহ'লে আহা আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, তলৰ কোনটো আমাৰ পেটত থকা এচিডৰ ভূমিকা? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি। অপশ্যন নম্বৰ বি আৰু চি দুয়োটাই শুদ্ধ। আমাৰ পেটৰ পাকস্থলীত থকা হাইড্ৰক্লৰিক এচিডে পেপচিন উৎসেচকক কাম কৰিবলৈ এচিডিক মাধ্যম প্ৰদান কৰে আৰু ই খাদ্যৰ লগত অহা বীজাণুসমূহ ধ্বংস কৰে। কুৱেশ্যন নম্বৰ 2, এমিবাই তলত দিয়া কোনটো ধৰণৰ পুষ্টি দেখুৱায়? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি, পূৰ্ণগ্ৰাসী। আৰু লগতে জানি লোৱা যে এমিবাই পাচিত সৰল খাদ্যসমূহৰ অণুসমূহে গ্ৰহণ কৰে। কুৱেশ্যন নম্বৰ 3, তলৰ পৰা অগ্ন্যাশয় ৰসৰ কাৰ্য বাছি উলিওৱা। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি, ট্ৰিপচিনে প্ৰ'টিন আৰু লাইপেজে সৰলীকৃত চৰ্বি পাচন কৰে। লগতে জানি লোৱা যে ট্ৰিপচিন আৰু লাইপেজ নিঃসৰণ কৰা অগ্ন্যাশয় ৰস যকৃতৰ পৰা নিঃসৰণ হয়। কুৱেশ্যন নম্বৰ 4, কোনবিধ খাদ্যই শৰীৰৰ প্ৰয়োজনীয় সকলো পুষ্টিৰ উপাদান সঠিক অনুপাতত যোগান ধৰে? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি, সুষম আহাৰ। আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় কাৰ্বহাইড্ৰেট, প্ৰ'টিন, চৰ্বি, ভিটামিন, খনিজ লৱণ আৰু পানী থকা খাদ্যসমূহক সুষম আহাৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 5, সালোকসংশ্লেষণত নোহোৱা পৰিঘটনাটো বাছি উলিওৱা। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, কাৰ্বনৰ জাৰণৰ দ্বাৰা কাৰ্বন ডাই অক্সাইড উৎপন্ন। অৰ্থাৎ অপশ্যন নম্বৰ এ, বি আৰু ডি সালোকসংশ্লেষণত হোৱা পৰিঘটনা। সালোকসংশ্লেষণৰ বাবে উদ্ভিদে পোষৰ শক্তিক পত্ৰশোণিতৰ দ্বাৰা শোষণ কৰে আৰু ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰে আৰু কাৰ্বন বীজাণুৰ দ্বাৰা কাৰ্বহাইড্ৰেট উৎপন্ন কৰে। কুৱেশ্যন নম্বৰ 6, পেপচিন আৰু ট্ৰিপচিন উৎসেচক ক্ৰমে নিঃসৰণ কৰে। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ, পাকস্থলী আৰু অগ্ন্যাশয়ৰ দ্বাৰা। লগতে জানি লোৱা পেপচিন আৰু ট্ৰিপচিন দুয়োটাই প্ৰ'টিনৰ পাচন ঘটায়, কিন্তু পেপচিন পাকস্থলীত আৰু ট্ৰিপচিন যকৃতত উৎপন্ন হয়। কুৱেশ্যন নম্বৰ 7, ভেঁকুৰত পোৱা পুষ্টিৰ ধৰণটো হ'ল? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি, মৃতজীৱী। ভেঁকুৰৰ কেইটামান উদাহৰণ হ'ল কাঠফুলা আৰু ইষ্ট। কুৱেশ্যন নম্বৰ 8, এমিবাই তলৰ কোনটোৰ সহায়ত খাদ্য গ্ৰহণ কৰে? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ, কৈটপথ। কুৱেশ্যন নম্বৰ 9, তলৰ চিত্ৰত 3 দিনৰ বাবে ক'লা কাগজৰ টুকুৰাৰে ঢাকি থোৱা এটা পাত দেখুওৱা হৈছে। 3 দিনৰ পিছত কাগজখন আঁতৰাই দিয়া হ'ল। পৰীক্ষাৰ সহায়ত দেখুওৱা গ'ল যে কাগজখনৰ তলৰ অংশত শ্বেতসাৰ নেগেটিভ অৰ্থাৎ শ্বেতসাৰ নাই আৰু বাকী পাতবোৰত শ্বেতসাৰ পজিটিভ অৰ্থাৎ শ্বেতসাৰ পোৱা গৈছে। পৰীক্ষাটোৱে কি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে? ৰাইট অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি, উদ্ভিদক খাদ্য তৈয়াৰ কৰিবলৈ পোহৰৰ প্ৰয়োজন। কুৱেশ্যন নম্বৰ 10, তলত উল্লেখ কৰা কোনটো বক্তব্য এককোষী জীৱৰ ক্ষেত্ৰত সঠিক? বাছি উলিওৱা। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, 2 আৰু 4। এককোষী জীৱে গেছৰ বিনিময় সৰল বেপন প্ৰক্ৰিয়াৰে ঘটায় আৰু এমিবাই খাদ্য গ্ৰহণৰ বাবে জীৱটোৰ সমগ্ৰ পৃষ্ঠভাগ পৰিৱেশৰ সংস্পৰ্শত থাকে।